বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ মৰিয়নি খৰিকটীয়া জংগল লাইন বস্তিৰ ৰাইজে কলগছৰ গুৰিৰ পৰা সংগ্ৰহ কৰে খোৱা পানী। চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই যোৰহাট জিলাৰ মৰিয়নিৰ খৰিকটীয়া জংগল লাইন বস্তি। বাক্সুং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৬ নং দক্ষিণ কাটনি গাঁও পঞ্চায়তৰ জংগল লাইন বস্তিত নাই খোৱা পানীৰ কোনো ব্যৱস্থা। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সুদৃষ্টি নপৰিল গাঁওখনত। ৪ বছৰ পূৰ্বে অঞ্চলটোত পঞ্চায়তৰ তৰফৰ পৰা খোৱা পানী যোগান ধৰাৰ আশ্বাস প্ৰদান কৰি পানীৰ পাইপ সংযোগৰ বাবে ৪৫০ টকাকৈ সংগ্ৰহ কৰিলে পঞ্চায়ত সভাপতিগৰাকীয়ে। কিন্তু গাঁওবাসীক যোগান ধৰা নহ'ল খোৱা পানী। নিৰুপায় গাঁওখনৰ ৰাইজে খৰালি জান জুৰিৰ পৰা পানী সংগ্ৰহ কৰাৰ কলগছৰ গুৰি যে এতিয়া অলপ সৰহকৈ ওলাইছে, অলপ কমি যাব লাহে লাহে। যেতিয়া আমাৰ ফালে পানী হয় এই পানী সমান থাকে কলগছৰ গুৰি যে এতিয়া অলপ সৰহকৈ ওলাইছে, অলপ কমি যাব লাহে লাহে। যেতিয়া আমাৰ ফালে পানী কমি যাব তেতিয়া ইয়াতো পানী কমি যাব। এইটো পানীটো ক'ৰ পৰা আহিছে আৰু আপোনালোকে ইয়াৰ পানী খায় নেকি? হয়, যিহেতু আমাৰ খৰিবেজ চাহ বাগিচা এনেকুৱা এটা অঞ্চল আছে, যিহেতু আপোনালোকে দেখিবলৈ আচৰিত হ'ব যে হয়তো আমি মানে পানী যিহেতু অসমৰ চৰকাৰে যে কৈছে যে ঘৰে ঘৰে জল বুলি আঁচনিত আপোনালোকে নিমনা দেখি পাইছে যে আমাৰ দক্ষিণ কাটনি বাগিচা গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা যিহেতু তেওঁলোকে যে আমি পানী আঁচনি দিম বুলি কৈ ঘৰে ঘৰেও মানুহৰ পৰা পইচা ল'লে, কিন্তু আজি পৰ্যন্ত মানে তেওঁলোকে যে পানীৰ যোগান আজি পৰ্যন্ত তেওঁলোকে দিবলৈ সক্ষম নহ'ল। গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে যাতে পানীৰ ব্যৱস্থাটো সোনকালে কৰক। আপোনালোকে দেখিবলৈ আপোনালোকক জনাইছোঁ যে আপোনালোকৰ দৃশ্য অনুযায়ী যে কেনেকৈ আমি বহুত দিন ধৰি যেতিয়ালৈকে নেকি আছোঁ তেনেকুৱাই আমি পানী জীৱন ৬ মাহ পানী আমি এনেকুৱা পানী মাটিৰ পানী খাবলগীয়া হৈ যায় আৰু ৬ মাহ পানী আমি নদীৰ পানী আমি খাবলগীয়া হয় পৰিস্থিতি হৈ যায়। গতিকে পানীটো খাবৰ কোনো উপযোগী নহয়, কিন্তু তথাপি কি কৰিম, মানুহৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে আমি পানী খোৱাৰ প্ৰয়োজন। গতিকে আমি উপায়হীন নহয় কাৰণে আমি পানী খাবলৈ বাধ্য হৈ পৰিছোঁ।